মুখ্যমন্ত্ৰীৰ সাহায্য ঘোষণা বানত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়ালক 4 লাখ টকাৰ সাহায্য ঘোষণা কৰা হৈছে তৎকালীনভাৱে লাভ কৰিব সাহায্যৰ ধনৰাশি সোণাৰীত উপস্থিত হৈ এনেদৰে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়ালক 4 লাখ টকাৰ সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰিছে বান সাহায্য ঘোষণা কৰিছে 4 লাখ টকাকৈ বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক সাহায্য ঘোষণা কৰা হৈছে মৃতকৰ পৰিয়ালক 4 লাখ টকাৰ দিয়াৰ কথা ঘোষণা কৰাইছে তৎকালীনভাৱে লাভ কৰিব সাহায্যৰ ধনৰাশি বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সোণাৰীত এনেদৰে উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰ ৰিলিফ ফাণ্ডৰ সকলো পুঁজি কেন্দ্ৰীয় চৰকাৰে দিয়ে বান সাহায্য আৰু উদ্ধাৰৰ বাবে 100% ধন কেন্দ্ৰই দিয়ে কেন্দ্ৰই এটা নিৰ্ধাৰিত পুঁজি আমাক আগতীয়াকৈ দি থৈ দিয়ে প্ৰয়োজনত আমি কেন্দ্ৰক অতিৰিক্ত পুঁজি বিচাৰিব পাৰোঁ প্ৰয়োজন হ'লে প্ৰধানমন্ত্ৰীক কৈ পুঁজি আনিম এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ দুটা নহয় ৰাজ্য চৰকাৰৰ গোটেই ৰিলিফ এফৰ্টৰ টকা সদায় কেন্দ্ৰীয় চৰকাৰৰ পৰা আহে গতিকে আমি যিমান টকা ইয়াত খৰচ কৰিম 100% কেন্দ্ৰীয় চৰকাৰে আমাক দিব খালি আমি খৰচ কৰি তেওঁলোকক জনাব লাগে যে ইমান টকা আমাক প্ৰয়োজন তেওঁলোকে আমাক পঠাই দিয়ে বানপানী বা গৰাখহনীয়াৰ বাবে খৰচৰ টকা অলমোষ্ট 100% কেন্দ্ৰীয় চৰকাৰে দিয়ে আৰু কেন্দ্ৰীয় চৰকাৰে আমাক আগতীয়াকৈ দি ৰাখে আৰু প্ৰয়োজন হ'লে আমি আৰু টকা খুজিব পাৰোঁ তাৰ ওপৰত যদি কিবা বিশেষ পৰিৱেশ হয় যেটো কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন দি নাপায় তেতিয়াও আমি কেন্দ্ৰীয় চৰকাৰক অতিৰিক্ত খুজিব পাৰোঁ গতিকে সেইকাৰণে পুঁজিৰ ফালৰ পৰা কোনো অসুবিধা নহয় আমি কৰিব পাৰিম আৰু প্ৰয়োজন হ'লে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পৰা খুজি ল'ব পাৰিম টকাটো সমস্যা নহয়